স্যার কংগ্রেসত কোনো নাথাকিবগে মই মোৰ কথা আপোনালোকে বিশ্বাস কৰিবই লাগিব কংগ্ৰেছত কোনো নাথাকে আৰু 2026 লৈকে কংগ্ৰেছত কোনো হিন্দু ব্যক্তি নাথাকে 2000 আৰু কোনো বুলি ক'লে 2000 এৰিব লাগিব আৰু 2032 লৈকে প্ৰায়বিলাক মুছলমান ব্যক্তি আমি যি ধৰণে আগুৱাই দিদি কি হ'ব স্যার কংগ্রেস আমি বহিমগৈ ৰাতি ভ্ৰমণত বিজেপিৰ ব্ৰাঞ্চ এটা খুলি দিম মহানগৰ জিলা ভাৰতীয় জনতা পাৰ্টি কিবা এটা কৰি দিম সমগ্ৰ ৰাজ্যখনত বুথ পৰ্যায়ৰ বহুত কংগ্ৰেছ দলৰ কাৰ্যকৰ্তাই এইকেইদিন বিজেপি দলত যোগদান কৰি আছে যিটো ধৰক ৰাজ্যিক পৰ্যায়ত মেডিয়াত তাৰ বিষয়ে খবৰ পোৱা নাযায় কিন্তু ৰাজনীতিত বহুত ব্যক্তি বিজেপি দলত যোগদান কৰে যোৰহাটত আপোনালোকে ভিডিঅ'বিলাকত প্ৰাৰ্থীবিলাকৰ মিটিং চাব আজি মোৰ লগত আছে দুইজন প্ৰাৰ্থীৰে মিটিঙৰ পৰিমাণ আপোনালোকক মই দেখুৱাই দিব পাৰোঁ ৰাতিপুৱা মোৰ ৰুমত আহিব মই দেখুৱাই দিম দুইজন প্ৰাৰ্থীৰে ৰিয়েল টাইম ফটো উইথ ভিডিঅ' মোৰ তাত আহি থাকে আজিৰ দিনটো তপন গগৈ মাজুলীত আছে তেওঁৰ মিটিঙত যিমান মানুহ আন কোনো প্ৰাৰ্থী তাৰ তুলনাত কোনো মানুহে নাই তেনেকৈ ডিব্ৰুগড়ত সোণোৱাল ডাঙৰীয়াৰ ফটো মিটিঙৰ আৰু লুৰিণজ্যোতি গগৈ মনোজ ধানোৱাৰ তিনিখন মোৰ লগত প্ৰত্যেকখন মিটিং হোৱাৰ লগে লগে ফটো আহে আৰু কংগ্ৰেছৰ ফটোকেইখন কংগ্ৰেছৰ মানুহে মাৰি মোৰ তাত পঠাই দিয়ে এতিয়া আপোনালোকে চাব পাৰে ইয়াতে যিমান ফটো আজি কংগ্ৰেছৰ কেণ্ডিডেটবিলাকৰ আহি আছে লগত থকা কংগ্ৰেছৰ মানুহবিলাকে পঠাই দিয়ে মই এতিয়া আপোনালোকক দেখুৱাব পাৰোঁ ধৰক সপোজ এইখনে আজি এইখন কংগ্ৰেছৰ মিটিং নিমনাগড় পঞ্চায়ত মথুৰাপুৰ প্ৰেক্ষাগৃহ এতিয়া এই যেনেকৈ ফটো কংগ্ৰেছৰ লগত থকা মানুহজনে মোক পঠাই দিছে মানে কংগ্ৰেছৰ কেণ্ডিডেটবিলাকৰ গাড়ীতেই আমি এজন এজন মানুহ মানে আমাক খবৰ দি আছে তেওঁ বিয়া এতিয়াই পাতি লওক ইলেকশ্যনৰ পিছত অসমত UCC আহিব তেতিয়া পাতিলে এৰেষ্ট হ'ব গতিকে ইলেকশ্যনৰ আগতে কইনা লৈ পাতি ল'লে ঠিক আছে তেতিয়া মাতিলে আমিও যাম কাৰণ এতিয়ালৈকে ইলিগেল নহয় মই যিমান দূৰ জানো তেখেতৰ এগৰাকীয়ে পত্নী আছে আজি দুগৰাকী তিনিগৰাকীও তেওঁ বিয়া কৰাব পাৰে কিন্তু ইলেকশ্যনৰ ঠিক পিছতেই আমি বহু বিবাহ বন্ধ কৰিম তাৰ গোটেই প্ৰস্তুতি সম্পূৰ্ণ গতিকে যদি বিয়া কৰে একেদিনাই কৰক আমাকো মাতক খাব আজিলৈকে লিগেল হৈ আছে কিন্তু ইলেকশ্যনৰ পিছত ইলিগেল আৰু মই বাধা কৰিলেও বুলিতো নহয় মইতো কাকো বাধা নকৰোঁ আইনেহে বাধা কৰিব আৰু আইনে বাধা কৰা কাম এটা জোৰ জবস্তি কৰিলে আইনে ব্যৱস্থা লয় we are considering both but we are waiting for some issues to be resolved so all these will be resolved after the parliamentary election আমাৰ আটাইতকৈ নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ দিশ হ'ল আৰ্থ সামাজিক সমীক্ষা অহাকালি আমাৰ প্ৰভাৰীসকল আহিব আমি কিছুমান আৰ্থ সামাজিক সমীক্ষাৰ ব্যৱস্থা কৰিছোঁ আৰু এই নিৰ্বাচনটোত মূলতঃ আগতে কৈ যোৱাৰ ধৰণে 5টা চৰকাৰী আঁচনিৰ প্ৰভাৱ বা সেই আঁচনিত নতুন হিতাধিকাৰী পুৰণি হিতাধিকাৰী কি ধৰণে আগবাঢ়িব লাগিব তাৰ ওপৰত এটা আৰ্থ সামাজিক সমীক্ষাও সমান্তৰালভাৱে 1 তাৰিখ বা 2 তাৰিখৰ পৰা আৰম্ভ হ'ব গতিকে এইবাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান প্ৰায় প্ৰতিজন ব্যক্তিৰ ঘৰতে গৈ আমাৰ কাৰ্যকৰ্তাসকল উপস্থিত হ'ব আৰ্থ সামাজিক সমীক্ষাটো সমান্তৰালভাৱে চলি থাকিব যে কোন কোন ৰেচন কাৰ্ড থকা পৰিয়ালে আজিও অৰুণোদয় পোৱা নাই তাৰ লিষ্ট এখন বনিব কোন কোন ছোৱালী অহাবাৰ কলেজত ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব তাৰ লিষ্ট বনিব কোন কোন পৰিয়ালৰ মুৰব্বীজনক জীৱন বীমা দিব লাগে তাৰ লিষ্ট বনিব আৰু কোনটো ৰাস্তা পকীকৰণৰ প্ৰয়োজন আছে
কোনটো নামঘৰে আজি কোপতি অসম দৰ্শনৰ পইচা পোৱা নাই এনেকে 5টা আঁচনিৰ ওপৰত আমাৰ সমীক্ষা চলিব আৰু বুথসমূহে আমাক নামসমূহ আগুৱাই দিব যে এইখিনি মানুহে পোৱা নাই পৰৱৰ্তী সময়ত আমি দিবৰ বাবে চেষ্টা কৰিম অহাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰায় 15 কিলোমিটাৰ অঞ্চল বা এটা জাগা চাইকেলেৰে পৰিভ্ৰমণ কৰিব চাইকেল ৰেলী কৰিব প্ৰায় 7,000 পৰা 8,000 চাইকেল আৰোহীয়ে তেখেতক সংগ দিব আৰু বিজেপি দলৰ প্ৰচাৰ হয়তো কালিৰ পৰা মাজুলীত তুংগত উঠিব আজি আবেলি মুখ্যমন্ত্ৰী ডাঙৰীয়া মাজুলীলৈকে আহিব আৰু ইয়াতে নৈশ যাপন কৰিব আৰু মই ডেফিনেটলি মাজুলীতো আহি আছোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাইলৈ কাৰ্যসূচীটোৰ কাৰণেও আহিছোঁ বুলি ক'ব পাৰে আৰু মোৰ পাৰ্টিৰ বেলেগ প্ৰচাৰ কাৰ্যসূচীৰ কাৰণে আহি ইয়াত উপস্থিত মই আপোনাৰ পৰা এটা প্ৰশ্ন জানিব বিচাৰিছোঁ আপুনি যোৰহাট সমষ্টিত একেৰাহে ঘূৰি আছে আৰু অখিল গগৈয়ে কৈছে যে তিতাবৰৰ যিগৰাকী বিধায়ক নাজিৰা যিগৰাকী বিধায়ক তেওঁলোকে ভোট কংগ্ৰেছে কিমান দিব পাৰিব সেইটো সন্দেহ আছে বুলি কৈছে কেৰুণ হয়তো লাগিছেই যেন লাগে অখিল গগৈৰ মন্তব্যৰ পৰা গম পোৱা যায় যে তেখেতলোকৰ মাজত কেৰুণ নিশ্চয়কৈ লাগিছে আৰু এই কেৰুণ নহ'লেও আমি জিকিম কেৰুণ হ'লেতো ভালকৈ জিকিম কেৰুণ নহ'লেও জিকিম এইকেইদিন মাজুলীলৈকে আজি দ্বিতীয়বাৰৰ কাৰণে আহিছোঁ এই সপ্তাহত আৰু যোৰহাটৰ বিভিন্ন অঞ্চল ঘূৰিছোঁ বিভিন্ন অঞ্চলত দেখিছোঁ আমাৰ সভাসমূহত হাজাৰ হাজাৰ মানুহ আৰু কংগ্ৰেছৰ সভাত মানুহেই নাই গতিকে ই প্ৰমাণ কৰে যে তপন গগৈ ডাঙৰীয়া আকৌ জিকিব আৰু সকলোৱে বাৰে বাৰে এটা কথা কৈ আছোঁ যে মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে দেশৰ ৰাইজে প্ৰধানমন্ত্ৰী পাতিবই গতিকে নিশ্চয়কৈ যোৰহাটবাসীও তাত পিছ পৰি নাথাকিব গতিকে যোৰহাটবাসীও ব্যতিক্ৰম নহ'ব আৰু তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি কাম কাজ সেই কাম কাজক লৈও ৰাইজ অত্যন্ত সুখী আজি মাজুলীতেই যিখন দলঙৰ কথা দুখন দলং আপোনালোকে মাজুলীৰ ৰাইজে যি কষ্টত আছিলে সেই কষ্ট হয়তো 2 বছৰৰ পাছত নাইকিয়া হৈ যাব চালেক ধুনাগুৰিৰ দলং আৰু নিমাতী মাজুলীৰ ব্ৰহ্মপুত্ৰৰ দলং এই দুখন দলং আগতে কোনোবাই কৰিছিল নেকি ভাবিছিলোঁ নেকি ওলোটাই গৌৰৱ গগৈ ডাঙৰীয়াই কৈ গৈছে যে বোলে আপোনালোকে দাবীয়ে কৰা নাছিলে মাজুলীৰ ৰাইজে দাবীয়ে কৰা নাই মাজুলীৰ ৰাইজক ইমান অপমান কৰি থৈ গৈছে গতিকে মাজুলীৰ ৰাইজে যদি গৌৰৱ গগৈ ডাঙৰীয়াক ভোট দিয়ে বা কংগ্ৰেছক ভোট দিয়ে সেইটো নিশ্চয়কৈ ভাল কথা হ'ব বুলি মই নাভাবোঁ গতিকে এইবিলাক এটা উদাহৰণ দিছোঁ মই আজি লাচিতৰ প্ৰতিমূৰ্তিয়ে কওক হোলোঙাপাৰত আজি ৰংঘৰৰ পুনৰ নিৰ্মাণ বা নতুনকৈ আপোনাৰ সজোৱা কথাই কওক বিভিন্ন কাম আমাৰ চৰকাৰখনে কৰিছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত মেডিকেল কলেজেই হওক প্ৰত্যেকখন জিলাই জিলাই এখন এখন বিশ্ববিদ্যালয় হোৱালৈকে অগ্ৰসৰ হৈছোঁ এই কথাবিলাকে প্ৰমাণ কৰে যে বিজেপিয়ে ৰাইজৰ কাম কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰিছে ডেফিনেটলি আমাক ৰাইজে ভোট দিব পৰহিলৈকে দেখিছিলোঁ যে একেলগে গৌৰৱ গগৈৰ সৈতে নিৰ্বাচনী প্ৰচাৰ চলাইছিলে এমাহ ধৰি আৰু অৱশেষত মানস বৰা গ'লগৈ আৰু আহিব আৰু তেওঁলোকৰ আৰু আহিব গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কেম্পেইন চলাই থকা আৰু মানুহে অতি সোনকালে ভাৰতীয় জনতা পাৰ্টীত যোগদান বৰা আহিছে মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ তেওঁ বুলি কৈছে বোলে হেৰি শংকিত হৈছে আপোনালোকে সেইকাৰণে মুখ্যমন্ত্ৰী